শ্ৰীৰাম শ্বেয়াৰ গ্লোবেল যিটো ফাউণ্ডেশ্যন ডেভেলপমেণ্ট ফাউণ্ডেশ্যন নামৰ যিটো NGO তাৰ আণ্ডাৰত আপুনি কিবা কৰে নেকি? কৰি আছিলোঁ কাম। কি কৰি আছিল? এইটো ক্লাছ কৰি আছিলোঁ, টিউচন ক্লাছ। এইটো 2 ঘণ্টাকে ক্লাছ কৰি আছিলোঁ। তাতে এই প্ৰথমবাৰ আমাক ডনেশ্যন দিব ক'লে 4,000 কৰি। তাৰপিছত ডনেশ্যন দি পৰা তাৰপিছত আৰু 30টাকে ষ্টুডেণ্ট বিচাৰিব ক'লে। 30টা ষ্টুডেণ্ট বিচাৰি তাহাঁতৰ পৰা আৰু পইচা 300 কৰি ল'ব ক'লে। 30টা ষ্টুডেণ্টৰ পৰা 300কে ল'বলৈ কৈছে। কিহৰ বিনিময়ত ল'বলৈ কৈছে? এইটো স্কুলত কিবা স্কলাৰশ্বিপ এহঁতৰ ভৰিম বুলি ক'লে। এইটো স্কলাৰশ্বিপ কিমান দিন হ'ল আপুনি ক্লাছ কৰি থকা? এইটো 3 মাহ হ'ল। 3 মাহ? 3 মাহত স্কলাৰশ্বিপ পালে নেকি? স্কলাৰশ্বিপ নাই পোৱা, ষ্টুডেণ্ট কেইটাও পোৱা নাই আৰু আমাৰ এমাহে দৰমহা হৈছে। 3 মাহত এমাহ দৰমহা দিলে? কিমান দিলে দৰমহা? 2800 দিছে। 2800 টকা। এনে আপোনালোকৰ এগ্ৰিমেণ্ট কিমান আছিলে? এইটো 4,000 আছিলে। মাহে 4,000? আপুনি সোধা নাই নেকি 4,000 কথা আছিলে 2800 কিয় দিছে? নাই, এই ক'লে যে বিনাকুৰি ক'লে যে এই ডিষ্ট্ৰিক্টত পুৰা স্কুলটো খোলা হ'লে আৰু বোলে পইচা সোমাব পুৰা বুলি ক'লে। কিমান দিন হ'ল আপুনি ক্লাছ কৰি? এইটো 3 মাহ হৈছে। আপোনাৰ ডেজিগনেশ্যনটো কি? আপোনাক কি পোষ্টত দিছে? এইটো গ্ৰামীণ টিচাৰ। গ্ৰামীণ টিচাৰ। কিমানজন আছে আপোনাৰ ইয়াত? আমাৰ ইয়াত 5 জনী আছো। 5 গৰাকী? 5 গৰাকীয়ে কেইটকাকে দিবলগীয়া হ'ল ডনেশ্যনৰ নামত? 5 গৰাকী মানে প্ৰতি গৰাকীয়ে কিমানকে দিছে? এহঁতৰ চবৰে কিছুমানে ৱাৰ্ড টিচাৰো আছে আৰু কিছুমান গ্ৰামীণ টিচাৰো আছে। তাহাঁতি 3,000 কৰি দিছে আৰু গ্ৰামীণ টিচাৰখিনি 4,000 কৰি দিছে। দৰমহা কিমান দিয়াৰ কথা আছিলে? 4,000। এতিয়া কিমানকে দিছে? 2800। 2800 টকা দিছে। আপোনাক 30 জন ষ্টুডেণ্ট থাকিবই লাগিব নেকি? 30 জন থাকিবই লাগিব। আৰু যদি নাথাকে 30 জন? নাথাকেতো এইটো নাজানো কি কৰিব। ৱাৰ্ড টিচাৰ কেইগৰাকী আছে? ৱাৰ্ড টিচাৰ ইয়াত 2 গৰাকী আছে। এতিয়া ফল-মূল দিয়াৰ কথা কৈছিলে। কি কৈছিলে আপোনালোকে কওকচোন? ফল-মূল 300 টকা যে আপোনালোকে ষ্টুডেণ্টৰ পৰা লৈছে, কিহৰ ভিত্তিত লৈছে? কি দিব তাৰমানে? 300 টকা ফিজ নেকি নেকি? এইটো স্কলাৰশ্বিপ সোমাব বুলি কৈছিলে। এইটো ৰিটাৰ্ণ পইচাটো পাব কৈছিলে একাউণ্টত প্ৰতি মাহে। কেতিয়াবা কেনেকে পাব এই স্কলাৰশ্বিপটো? স্কলাৰশ্বিপটো এইটো এহঁতৰ ফ্ৰীকে আহিব বোলে, খানা পিনা কিবা কিবি, ইউনিফৰ্ম আহিব এইবিলাক কৈছিলে, কিন্তু এইবিলাকতো একো অহা নাই। আৰু খানা মানে খোৱাটো ফল-মূল দিব। আপুনি কোন স্কুলত পঢ়ে? মই এইটো মদনলাল ষ্টুডিয়া প্ৰাথমিক বিদ্যালয় LP স্কুলত। কোন সময়ত কৰে আপুনি? এইটো 12টাৰ পৰা 2টালৈকে কৰো। স্কুল ছুটি কেইটা বজাত? ছুটি 12টাত হয়। 12টা ছুটিৰ পিছত কৰে? 2 ঘণ্টা? ল'ৰা-ছোৱালীক খোৱা-বোৱা আদি কৰি এইবিলাক এতিয়ালৈকে দিয়া নাই, দিম বুলি কৈছে। খালি দিয়া নাই। 3 মাহ হৈছে। 3 মাহ হৈছে। আপুনি ডনেশ্যন যে দিলে 4,000 টকা, সেইটো নিদিয়াকেওতো পাৰিলেহেঁতেন ল'ব। আৰু ডনেশ্যনহে আপুনি 4,000 নিদিলেও হয়, কিবা এটা দি দিয়া হ'লে হয়। এহঁতি ক'লে দিবলে। কি ক'লে? এডমিশ্যন ল'বলৈ কাৰণে পইচা দিব লাগিব বুলি ক'লে। কোনে ক'লে সেইটো? এইটো বিনা কৰ্মী কৈছিলে। বিনা কৰ্মী? তেখেত কোন হয়? তেখেত কোন হয়? বিনা কৰ্মী। হয়, আমাৰ এই যি বাহিৰাগত এটা NGO বুলি আমাৰ অসমত সোমাই আহিছে আৰু সোমাই পেলাই সিহঁতে এটা নাম প্ৰতিষ্ঠা কৰিছে কি শ্ৰীৰাম গ্লোবেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যন বুলি কিবা। সিহঁতে কিন্তু এইটো ভুৱা NGO হয়। সিহঁতে NGO নামৰ কিন্তু টকা কালেকশ্যন কৰি আছে অসমত। আৰু অসমত সোমাই পেলাই যিবিলাক জানে যে অসমৰ নিবনুৱা সমস্যা বেছি, সেই নিবনুৱা সমস্যা ল'ৰা-ছোৱালীক সিহঁতক সংস্থাপন দিম বুলি, চাকৰি দিম বুলি সিহঁতে কিন্তু এই উঠি অহা নিবনুৱা সমস্যা ল'ৰা-ছোৱালীক কিন্তু ব্যৱহাৰ কৰি আছে আৰু ব্যৱহাৰ কৰি গাঁৱে ভূঞে লাইনত সিহঁতে টকা কালেকশ্যন কৰি আছে। এই কিন্তু এতিয়া আমি বৰ্তমান অভিযোগ পাইছোঁ যে যিবিলাক ল'ৰা-ছোৱালীকক 3 মাহ 4 মাহ ধৰি 4,000 5,000 দৰমহা দিম বুলি কাম খটাই আছিলে, কিন্তু সিহঁতৰ পৰা আজিলৈকে শুনিছোঁ যে 1,500 বা 2,000 টকা 1 মাহৰ দৰমহা দি সিহঁতক কিন্তু ৰখাই ৰাখিছে। আৰু লগতে যিবিলাক ষ্টুডেণ্ট বিনামূলীয়া পঢ়াব লাগিছিলে, সিহঁতক ফল-মূল খোৱা আদি ব্যৱস্থা দিম বুলি সিহঁতৰ পৰা উল্টি 300 টকাকৈ কালেকশ্যন কৰি অল অসমত যিমান চৰকাৰী বা বেচৰকাৰী স্কুল আছে, সেইবিলাকত নিবনুৱা সমস্যাৰ যিবিলাক ল'ৰা ভুগি আছে চাকৰি ক্ষেত্ৰত, সিহঁতক ব্যৱহাৰ কৰি কিন্তু এইবিলাক কামানি কৰি আছে। গতিকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই এতিয়া অৱগত হৈছোঁ, কিন্তু যিসকলে এই NGO নামত জড়িত হৈ আছে আৰু টকা কালেকশ্যন কৰি কিন্তু এই যে শ্ৰীৰাম ডেভেলপ বাহিৰাগত NGO কোম্পানীক টকা দি আছে, এইবিলাক ঘূৰাই আনি সিহঁতক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ, অন্যথা আমি যিসকলক চিনি পাওঁ, যিসকলে ইয়াত এড হৈ আছে মূৰ্খসকলে, এইবিলাকক আমি কিন্তু এজাহাৰ দিবলৈ বাধ্য হ'ম। মই কি কৈছোঁ শুনক, কোনে পাইছে কি কথা নাজানো। আপুনি আমাৰ চোনালত আহিছিলে,
মই কৈছোঁ নহয় সুধিলো নহয় ষ্টুডেণ্টক আপুনি ষ্টুডেণ্টৰ পৰা 300কৈ লৈছিলে আৰু প্লাছ 4 নাই নাজানো আপোনাৰ মোৰ ষ্টেটমেণ্ট আছে আপোনাক দিয়া গুগল পে'ত নাই মুঠতে আপুনি কালিৰ ভিতৰত এই চাবিত্ৰী কৰক তাৰ পইচা ৰেষ্টুৰেণ্টৰ পইচা ঘূৰাই দিব নহ'লে মই এফআইআৰ দিম থানাত মই ভানু ওৰাং চিনি লওক নামটো লিখি ৰাখক অঁ দি দিম মই পইচাটো কালিৰ ভিতৰত নাপালে মই খালি থানাত আপুনি এফআইআৰ এটা পাব নাই মুঠতে আপুনি কালিৰ ভিতৰত মোক পইচা লাগিব অঁ নাই আপুনি মুঠতে পইচাটো মোক লাগিব নাই পইচা মই জোনাকী কাৰো নাজানো মই জোনাকী কথা নাজানো আমাৰ নৈচনৰ কথা কৈছোঁ নাই মই নাজানো কাটি বাইদেউ মই কৈছোঁ পইচা আপুনি শুনি লওক মোৰ কথাটো শুনি লওক কেলৈ অথৰিটি নহয় কথাটো শুনি লওক